CHৰ সেই ভয়ংকৰ দৃশ্য এতিয়া সামাজিক মাধ্যমত যথেষ্ট ৰূপত ভাইৰেল হৈ পৰিছে ৰোগীক চিকিৎসালয়ৰ পৰিৱৰ্তে ৰেল ষ্টেচনত পেলাই থৈ অহাৰ ঘটনাই তুলপাৰ লগাইছে এতিয়া সমগ্ৰ ৰাজ্য আৰু ইয়াৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে JMCHৰ কৰ্তৃপক্ষই সবিশেষ জনাই আছো আৰু JMCHৰ যি ভয়ংকৰ দৃশ্য সেই দৃশ্য এতিয়া সামাজিক মাধ্যমত যথেষ্ট ৰূপত ভাইৰেল হৈ পৰিছে আমি সেই দৃশ্যাংশটো দেখুৱাই আছো কিদৰে JMCHৰ কৰ্তৃপক্ষই এখন অটত উঠাই দুজন ৰোগীক এনেদৰে ৰেল ষ্টেচনত পেলাই থৈ গৈছিলে আমি এম্বুলেন্সৰ সহায়ত সেই দৃশ্যাংশ বিচাৰিছো এই দৃশ্যাংশ দেখিবলৈ পাইছে কিদৰে দুজন ৰোগীক এনেদৰে অটত ৰেল ষ্টেচনত পেলাই থৈ আহিবলৈ বা ৰেল ষ্টেচনত থৈ আহিবলৈ চিকিৎসালয়ৰ পৰা JMCH কৰ্তৃপক্ষই যিহেতু উল্লেখ কৰিছিলে বা এই ঘটনাই যেটো এতিয়া সামাজিক মাধ্যমত যথেষ্ট তুলপাৰ লগাইছে যোৰহাট মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছিলে এই দুগৰাকী ব্যক্তি আৰু এই দুৰ্ঘটনাগ্ৰস্ত ব্যক্তি দুগৰাকীক টেম্পুত তুলি আনি নিখা মৰিয়লি ৰেল ষ্টেচনৰ পাছফালে পেলাই থৈ যোৱাৰ এয়া হৈছে দৃশ্য কেমেৰাত বন্দী হৈ পৰিছে আৰু সামাজিক মাধ্যমত এই দৃশ্য এতিয়া তুলপাৰ লগাইছে সামাজিক মাধ্যমত যথেষ্ট ৰূপত ভাইৰেল হৈ পৰিছে কালি বিভিন্ন সংবাদ মাধ্যমত যেহেতু এই বাতৰি সম্প্ৰচাৰ হৈছিলে JMCH কৰ্তৃপক্ষই ইতিমধ্যে বিষয়টো অস্বীকাৰ কৰিছে তেওঁলোকৰ কোনো দায়বদ্ধ নহয় বুলি তেখেতসকলে যেটো উল্লেখ কৰিছে JMCH কৰ্তৃপক্ষই আৰু এই ঘটনা এতিয়া তুলপাৰ লগাইছে যেটো এই দুগৰাকী ব্যক্তি দেখিবলৈ পাইছে এই দুগৰাকী ৰোগীক দেখিবলৈ পাইছে এই দুগৰাকী ৰোগীক যেহেতু যোৰহাট মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছিলে অভিভাৱকহীন দুজনকে দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিক টেম্পুত তুলি আনি নিখা মৰিয়নি ৰেল ষ্টেচনৰ পাছফালে পেলাই থৈ যোৱাৰ এই দৃশ্য এতিয়া সামাজিক মাধ্যমত যথেষ্ট ৰূপত ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত যথেষ্ট ৰূপত তুলপাৰ লগাইছে আৰু তাৰ পাছতে এতিয়া সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইয়াৰ বিৰুদ্ধে JMCHৰ কৰ্তৃপক্ষই ৰাতিপুৱা মোকো দুইজনকে ফোন কৰিছিলে তেতিয়া মই মিডিয়াটো পালোঁ যোগেদি গম পালোঁ যে তাত উল্লেখ কৰা হৈছিলে যে বাতৰিটো এনেকৈ প্ৰচাৰ কৰা হৈছিলে যে যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই অমানৱীয় মানে ব্যৱহাৰ কৰিছে আৰু অমানৱীয় পদ্ধতি লৈছে আৰু দুজন ৰোগীক মৰিয়নি ষ্টেচনত গৈ পেলাই থৈ আহিছে বুলি ক'লে আৰু এইটো তাত উল্লেখ কৰা হৈছে যে তেখেতলোকৰ ভৰিত প্লাষ্টাৰ আছিলে খবৰটো গম পোৱাৰ লগে লগে মই যেহেতু প্লাষ্টাৰটো হাড় ভাঙিলে লগোৱা হয় নথকাৰ বাবে কেইদিনমান পূৰ্বে নিশা টেম্পুত তুলি মৰিয়নি ৰেল ষ্টেচনৰ নিচেই কাষতে এৰি থৈ যোৱাৰ অভিযোগ উত্থাপন হৈছিল জানিব পৰা মতে কিছুদিন পূৰ্বে যোৰহাট নাওবৈছা গাঁৱৰ কমল দত্ত নামৰ ব্যক্তিজন এখন হোটেলত ৰং কৰি থকাৰ সময়ত ওখ ঠাইৰ পৰা পৰি ভৰি ভাঙিছিলে আৰু যাৰ ফলত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিলে অন্যহাতে অন্য এগৰাকী ব্যক্তি পথ দুৰ্ঘটনাত এখন ভৰি ভঙাৰ ফলত বলৱন্ত চৌধুৰী নামৰ আন এজন বিহাৰৰ চিৱান জিলাৰ ব্যক্তি কেইবাদিন ধৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কিছুদিন চিকিৎসাধীন হৈ আছিল যদিও দুইজন ব্যক্তিৰে কোনো আত্মীয় নথকাৰ অজুহাতত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই এনেধৰণৰ কুকৰ্মত লিপ্ত হ'ল এনেদৰে দুৰ্ঘটনাগ্ৰস্ত ৰোগী দুগৰাকীক ৰেল ষ্টেচনত পেলাই থৈ আহে আৰু এই ঘটনা এতিয়া তুলপাৰ লগাইছে বহুদিন ধৰি একে ঠাইতে পৰি থাকে ব্যক্তি দুজন আৰু এতিয়া প্ৰশ্ন হৈছে আচলতে কোনো নথকা এই ৰোগী দুজনৰ ব্যৱস্থা কোনে ল'ব বা এনেদৰে তিলকৈ মৃত্যুৰ ক্ষণ গণিবলৈ এৰি দিয়া হ'ব নেকি এনেধৰণৰ বাতৰি যিহেতু প্ৰতিটো সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈছিলে আৰু তাৰ পাছতে এতিয়া JMCH কৰ্তৃপক্ষই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ঘটনা সন্দৰ্ভত কি কৈছে JMCH কৰ্তৃপক্ষ আমি সেই মন্তব্য শুনাব বিচাৰিম মোকো দুইজনকে ফোন কৰিছিলে তেতিয়া মই মিডিয়াটো পালোঁ যোগেদি গম পালোঁ যে তাত উল্লেখ কৰা হৈছিলে যে বাতৰিটো এনেকৈ প্ৰচাৰ কৰা হৈছিলে যে যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই অমানৱীয় মানে ব্যৱহাৰ কৰিছে আৰু অমানৱীয় পদ্ধতি লৈছে আৰু দুজন ৰোগীক মৰিয়নি ষ্টেচনত গৈ পেলাই থৈ আহিছে বুলি ক'লে আৰু এইটো তাত উল্লেখ কৰা হৈছে যে তেখেতলোকৰ ভৰিত প্লাষ্টাৰ আছিলে খবৰটো গম পোৱাৰ লগে লগে মই যেহেতু প্লাষ্টাৰটো হাড় ভাঙিলে লগোৱা হয় তো অস্থিৰোগ চিকিৎসা আমাৰ বিভাগৰ মুৰব্বীক মই ফোন কৰি মই তেখেতক কথাটো গোটেইখিনি জানি বুজি লৈ এটা মোক ৰিপৰ্ট দিবলৈ তেখেতক মই আদেশ দিলোঁ দিয়াৰ পিছত তেখেতে যিখন মোৰ কাগজ আহিছে
তাত লিখা আছে যে আপোনাৰ ইয়াত কিন্তু আননোন পেচেণ্ট, কোনো ইয়াত মই নাম যদিও কৈ আছে মই নাম নাজানো, আননোন ইয়াত নাম নজনাকৈ তেনেকৈ দুজন পেচেণ্ট ইয়াত আহিছিলে। তেখেতলোক এজন আহিছিলে আপোনাৰ 12 নৱেম্বৰত, এজন আহিছিলে আপোনাৰ 27 নৱেম্বৰত। সেইটো ক'ৰ পৰা আহিছিলে গম পোৱা নাযায়, কাৰণ 108 উঠাই তেনেকৈ কোনোবাই থৈ গ'লি আহি ইয়াত, কোনো লগত নাছিলে। কিন্তু তেখেতলোকে দুইজনে যিখিনি চিকিৎসা দিব লাগে গোটেইখিনি বা যিখিনি পৰীক্ষা কৰিব লাগে গোটেইখিনি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ফালৰ পৰা গোটেইখিনি কৰা হৈছিলে। আৰু গোটেইখিনি আমি কোনো তাত যে যিটো কথা ওলাইছে কোনো এটা পইচা গোটেই কথা নাছিলে, কোনো ফিজ দিবলগীয়া হোৱা নাই, ফ্ৰীকৈ গোটেইখিনি চিকিৎসা আৰু ডক্টৰসকলেও নিজেও লাগি যিখিনি যথাসম্ভৱ যিখিনি পাৰে সহায় সহযোগ আগবঢ়াইছিলে। তাৰপিছত 1 তাৰিখে এই পেচেণ্টকেইজন তেখেতলোক এবস্কন হৈ গ'ল, মানে যেতিয়া ৱাৰ্ডত বিচনাত নোপোৱাতে আমাৰ এটা নিয়ম পদ্ধতি আছে, আমি পুলিচক জনাওঁ পোষ্টত, তেখেতলোকে জনাইছে পুলিচক। 1 ডিচেম্বৰ ন? 1 ডিচেম্বৰত হয়। সিমানখিনি কথা। আৰু এটা কথা আপোনাৰ যিটো অমানৱীয় যিটো কথাটো ওলাইছে, আপোনালোকক মই এটা অনুৰোধ জনাম, বৰ্তমান আমাৰ মেডিকেল কলেজত তেনেকুৱা বহুকেইজন ৰোগী আছে যাৰ কোনো নাই বা তেখেতলোকৰ পৰিচয়টো অৱস্থা বেয়া হৈ আহিছিলে, পৰিচয়টো এতিয়া পোৱা গৈছে, এতিয়াও তেখেতলোকে আমাৰ ইয়াতে আছে, কাৰোবাৰ বছৰো হৈ গৈছে কিন্তু তেখেতলোক এতিয়াও আছে। বিশেষকৈ এটা ঘটনা আচলতে চিন্তনীয় বিষয়, যোৰহাট মেডিকেল কলেজত যিহেতু ৰোগী ভৰ্তি হৈ আছে, কিন্তু আপোনালোকৰ কোনো বিভাগৰ যিহেতু ছিকিউৰিটি আছে তাৰ পাছতো তেওঁলোক ওলাই গৈছে, আপোনালোকে গম নাপায়, সেই বিষয়টো আপুনি কেনেধৰণে বুজাব? সেই বিষয়টো আপোনাৰ গমটোতো পোৱাৰ পিছত যেতিয়া গম পাইছে লগে লগে জনোৱা হৈছে পুলিচক, তেখেতলোকে জনাইছে। আৰক্ষীক আপোনালোকে অৱগত? হয়, সেইটো আমাৰ নিয়মে হয়। যিকোনো ৰোগী যদি এবস্কন বুলি কওঁ আমি আমাৰ ভাষাত, যেতিয়া নিৰ্দিষ্ট বিচনাত যেতিয়া ডক্টৰে যেতিয়া চাব লগত নেপায় যেতিয়া আকৌ অকণমান দেৰি ৰখি চাই যে নাপায়, তেতিয়াহ'লে আমি জনাওঁ। এইটো হ'ল আমাৰ প্ৰট'কল, আমি জনাওঁ আৰক্ষীক। আৰু এটা কথা কওঁ, ইয়াত বহুত ৰোগী আহে, ক'ৰবাত ৰাস্তাত পৰি আছে, কাৰোবাৰ কিবা এক্সিডেণ্ট হয় বা কিবা বেমাৰ হয় এনেকৈ পৰি আছে, কিছুমান এনেকুৱা আছে বহুত দিন ঘৰতে পৰি থাকে, ঘৰৰ মানুহ নিচে নেগলেক্টেড হৈ থাকে, বহুত মানুহ ইয়ালৈ আহে। আৰু যেনেকৈ আৰু আমাৰ ইয়াৰ যিসকল কৰ্মী আছে তেখেতলোকে মানে বিচনা পত্ৰ মানে হাগা মেলা এইবিলাক কৰিলে চব নিজে চফা কৰে, এনেকুৱাও আছে। সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে এতিয়া বৰ্তমান যিজন ভৰ্তি হৈছে আপোনালোকে গৈ খবৰ ল'ব পাৰে, আছে, কোনো নাই তেখেতলোকৰ। আৰু এটা কথা কৈছোঁ ছাৰ, মানে মৰ্গত কিছুমান ৰোগী আহে, মানে যিখিনি ডেথ হৈ যায় মৰ্গলৈ আহে, বহুত দিন পৰি থাকে, মানে তেওঁলোকৰ বিগত বছৰ দেখি দিছোঁ, 2 বছৰমান দেখি আছোঁ, মানে কোনো পইচা নোলায়, সেইখন আপোনাৰ কি? নহয়, সেইটো সকলে আমি কৰিবতো নোৱাৰোঁ, সেইটো আমালৈ নিৰ্দেশ দিয়ে, আমাৰ কোৰ্টৰ পৰা আমাৰ নিৰ্দেশ আহে। যেতিয়া তেনেকুৱা এটা বডি যেতিয়া পোৱা হয় ক'ৰবাত, পুলিচে যেতিয়া পায় আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।